কিয় শ্ৰী কিয় লাগে শ্ৰী কিয় লাগে এই শ্ৰীৰ এটা তাত্ত্বিক মহত্ব আছে কি মহত্ব আছে জানে না তালিব্য হ শ্ৰী লেখাওঁতে প্ৰথমতে তালিব্য হ লাগিল তালিব্য হটো লিখিলোঁ এই হটো কি এই হটো আমাৰ ক খ বৰ্ণমালাৰ তালিব্য হ আৰু আমাৰ মানে মানে জীৱনকালত এই তালিব্য হটো আমি ক'ত ব্যৱহাৰ কৰোঁ মৰা হ এই হটো হৈছে আমি যদি সেই মৰা হ বুজাওঁ না তেতিয়াহ'লে তালিব্য হ মৰা হ মৰাটো বাদ দিলোঁ হ আমি এই হ দে বুলি কওঁ মৃত্যুৰ পিছত এতিয়া এইটো তত্ত্বগধুৰ কথা তালিব্য হৰ তলত যদি ৰকাৰডাল লগাই দিওঁ সত্ৰকাৰে শ্ৰ হ'ল তাৰমানে মানুহ এজনৰ আত্মা আহি সোমাল তলত ৰকাৰ থাকিল আত্মাই আহি প্ৰৱেশ কৰিলে মানুহ এজনৰ মানে শৰীৰত যেতিয়া আত্মা প্ৰৱেশ কৰিব আত্মা প্ৰৱেশ কৰিলে মানুহজন ফুলফিল নহয় সম্পূৰ্ণ নহয় তাক কি লাগিব পৰমাত্মা লাগিব আত্মা আৰু পৰমাত্মা দুয়ো একে ভাই একেলগে থাকে দুয়ো চিনি নাই প্ৰত্যেকটা প্ৰাণীৰ ভিতৰতেই আত্মা আৰু পৰমাত্মা আছে গতিকে আত্মা আহিল ৰকাৰ আহিল আত্মা আহিল পৰমাত্মা আহিল তাৰমানে দীৰ্ঘইকাৰ আহিল পৰমাত্মা সোমাই গ'ল তেতিয়া এই জীৱটো সম্পূৰ্ণ হ'ল আত্মা আৰু পৰমাত্মাৰ মিলনত সদেহটো উজ্জীৱিত হৈ উঠিল সেইকাৰণে মানুহৰ নামৰ আগত শ্ৰী লেখে